অচিনা পথেৰে বিচাৰি বিচাৰি পালোৱে ধানি মন এই দূৰ অসীমত থুমুকি ৰলাহি মোৰ পদূলিত থুমুকি ৰলাহি মোৰ পদূলিত গালা জীৱনৰ গান জীৱনৰ সঁচা গান মোৰ মন কিয় যে সোণালী হ'ল আজি মন কিয় যে সোণালী হ'ল নুখুৰা সুৰৰ গুণগুণনি উন্মনা হৈ ৰয় মোৰ মন কিয় যে সোণালী হ'ল তো সেয়াই আৰু a new day and a new vlog তো আজি একদম সাজি কাচি ওলাইছোঁ বাৰছাপাৰা ষ্টেডিয়ামলৈ তাত অনুষ্ঠিত হ'বলৈ গৈ আছে অসমত প্ৰথমবাৰৰ বাবে আছাম প্ৰিমিয়াৰ লীগ মানে অসমত প্ৰথম লীগ টুৰ্ণামেণ্ট মানে হ'ব গৈ আছে এখন হৈ গ'ল যোৱাকালি এখন দুখন হৈ গ'ল যোৱাকালি যিহেতু 1 তাৰিখ আছিল ন আজি আগষ্টৰ 2 তাৰিখ তো আজি মানে আজিৰ মেটচ কেইখন চাবলৈ গৈ আছোঁ আমি নাযা যাম ৰাতি হা তো বেগটো ল'লে নহয় কিটটো ল'লে নহয় নহয় কেইটাত যাবি 6টাত কাৰ মেটচ আছে আজি যোৰহাট টাইটেন্স আৰু গুৱাহাটী ৱাৰিয়ৰ্ছ গুৱাহাটীখন চাবি মই এতিয়া এইখন চাম এটা টিকেট দি দুটা মেচ চাব পাৰি এটা টিকেট দুটা মেচ চাব পাৰি হয় বাৰু মানে সঁচা কথা মানে এটা টিকেট দি দুখন মেচ চাব পাৰি এনেকুৱা মানে চিষ্টেম আৰু টিকেট বহুত কম মানে 20 টকাকৈ লৈছে পাৰ টিকেট তো সেইকাৰণে মানে যাওঁ বলক চাই আহোঁ প্ৰথমবাৰৰ বাবে বৰ্তমান গেম ভিলেজৰ সন্মুখত আছোঁ আৰু মোৰ সন্মুখত যে এই যে ওপৰত যে কিবা দেখিছে যে হাইৱেৰ ওপৰত সেইটো হ'ল মানে কি নেশ্যনেল হাইৱে 37ত প্ৰথমবাৰৰ বাবে এনেকৈ ফুট ব্ৰিজ বনোৱা তো ভাল লাগিব মানে 5খন ফুট ব্ৰিজ হ'বলৈ গৈ আছে আৰু আমাৰ লগত মানে হিমাংশু আছে আৰু মানে জিতেন দাস ষ্টেডিয়ামত ৰখি আছে ষ্টেডিয়ামত আহিলে মানে পাৰ্কিং বিচাৰে বহুত দিগদাৰ সেইকাৰণে মানে কিবাকৈ ছাইডত ৰখাই দিছোঁ আৰু পাৰ্কিং আৰু এইফালে আমাৰ হিমু ভাই আছে হিমু ভাই আজি কাম চাপৰ্টাৰ আজি কাৰ খেলা আছে মই তাকে ঐ তাকো নাযায় এই বৰ্তমান নগাঁও আৰু বৰাকৰ আছে নগাঁও আৰু বৰাকৰ নগাঁও নেকি আমাৰ ৰাইনক্সৰ হেৰি আছে নহয় গাৰ্লফ্ৰেণ্ডৰ ঘৰ নেকি নগাঁও নহয় তাৰ মানে মই ক্ৰিকেট খেলিছিলোঁ ন খেলিছিলা নেকি আচ্ছা আচ্ছা তাৰে ক্লাবৰে টিম মেম্বাৰ এটা হয় নেকি জিতু আলি আচ্ছা আচ্ছা তো মানে কি মানুহ 6 নম্বৰ গেট এটা 6 নম্বৰ গেটলৈকে যাওঁ বলক যেহেতু টিকেটটো অনলাইন কাটিছিলোঁ সেইকাৰণে ইয়াতে চেক কৰালোঁ আৰু মানে কি এবাৰ টিকেট চিষ্টেমটো ইমানো মানে ষ্ট্ৰিক্ট হোৱা নাই যোৱাবাৰ মানে IPL মানে যেনেকৈ যি চিষ্টেমত হয় সেইমতে হোৱা নাই আমি ভিতৰত সোমোৱালৈকে মানে খেল আৰম্ভই হৈ গৈছে টছটো চাবই নাপালোঁ আমি আহোঁতে অলপ দেৰি হ'ল আৰু এইফালে মানে আমাৰ জিতেন দা বিপ্লৱ চব আগতে এণ্ট্ৰি মাৰিছে আৰু টিকেট নগে এণ্ট্ৰি মাৰিছে নেকি নাই টিকেট লৈছোঁ মানে টিকেটবিলাক মোৰতে আছিল আগতে কেনেকৈ সোমালে নাজানো কথা হ'ল এটা যি মেচ জাৰি হওক কথা আমাৰ ইণ্ডিয়াৰ উৰিব লাগিব ইণ্ডিয়াৰ ফ্লেগ লৈ আহিছে একদম তাৰ মেইন কথা জিতেন দা ইণ্ডিয়া জিকিব ইণ্ডিয়া জিকিব পাৰ্টি যিয়ে নহওক আজি কাৰ চাপৰ্টাৰ এইটো আছে নগাঁও নে বৰা জিকে তাৰে যিয়ে জিকে তাৰে আচ্ছা আচ্ছা আজি মানে চাপৰ্টাৰ টাপৰ্টাৰ নাই কাৰণ যিহেতু মানে অসমৰ টীম আছে ন অসম আগবাঢ়ি যাব লাগে মেইন কথা এইটো বৰ্তমান বৰাকৰ স্ক'ৰ ইয়াত 49-40 অভাৰ কিমান হ'ল 4.5 ফ্ৰী হিট 6 নে 4 গমেই নাপালোঁ আছাম প্ৰিমিয়াৰ লীগত মানে ক্ৰাউডটো যি হিচাপে হ'ব লাগিছিল সেই হিচাপত নাই মানে মানুহৰ যোনটো ক্ৰেজ যোনটো মানে IPL বা ইণ্টাৰনেশ্যনেল মেটছত যোনটো ক্ৰেজ আছিল সেই ক্ৰেজটো ইয়াত পোৱা নাই মানে প্ৰথমবাৰ হৈছে যিহেতু নে কি নাজানো তুমি ইয়াতে কিয় বহি আছা জাপ মাৰি দিয়া তলত হৈছে আৰু মাজে মাজে জমনি চমনি কৰি থাকিব লাগে আৰু বৰ্তমান ব্ৰেক হৈছে ব্ৰেক আজি 6 চলি আছে আউট হ'লে আছে হয় নেকি অসমৰ পাৰ্টি না চবকে চাব কৰে দুজনকে সাপোৰ্ট কৰিব লাগিব দুজন চাব কৰে যিহেতু আমি অসমৰ গোটেই খেল হয় ন তো মানে আমি ছাপৰ্ট কৰিব লাগে বাছ কোনোবা গ'লেই হ'ল বেলেগটো মানে কাণ্ট্ৰি ৱাইজ বা তেনেকৈ একো হোৱা নাই ন চবফালে অসম যাব লাগে বৰাকে যি মাৰণ দি আছে মানে এতিয়া বৰ্তমান 8 অভাৰ এটা বলত 83 হৈছে উইথ ন' উইকেটছ মানে 200 হ'ব যেন লাগে এইটো ছেকেণ্ড বলটো পেলাইছে তো মানে 200 হ'ব লাগে যদি এই মচনতে গৈ থাকে হঠাৎ এনেকৈ চালে নগাঁৱৰ জাৰ্চিটো কিবা কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্চি যেনো লাগে মানে শ্লোগান দোকান আছে ন গোটেই একদম ছিংগল আনফালে এই জিঅ' হটষ্টাৰৰ কেমেৰামেনজন আহিবই নাপায় এই দুটাৰ মানে জিতেন দা আৰু এই বিপ্লৱ মানে নেশ্যনেল ফ্লেগ চেগ লৈ ৰেডি আৰু মানে কেমেৰাত উঠিব ষ্টেডিয়ামত কিন্তু বস্তুৰ দাম মানে একদম অতিমাত্ৰা এই পানীৰ বটল 20 টকা পানীৰ বটল 30 টকাত বিক্ৰী কৰি আছে বহুত সময়ৰ অন্তত উইকেট এটা পৰিল দিয়ক ফাইনেলি মানে সেই বৰাক লেজেণ্ডছৰ ফাইনেলি উইকেট পৰিলে নগাঁও
এইবোৰ কি সুন্দৰকৈ পপকৰ্ণ আৰু ঠাণ্ডা বিক্ৰী কৰি আছে, কিন্তু যি দাম মানে টিকেটতকৈ এই পপকৰ্ণ চপকৰ্ণৰ দামেই বেছি ইয়াত। এতিয়াতো বৰাক আৰু নগাঁও চলি আছে, কিন্তু নেক্সট মেটচখন গুৱাহাটী ৰয়েলছত আছে, তো মানে ভাল লাগিব, সেই এখন আশা কৰি আছিলোঁ। চাওঁ, চেষ্টা কৰিম, যদি থাকিব পাৰোঁ থাকিম। চামথিঙত চাব মানে বেছি মন আছিল, চাই লওঁ পৰিৱেশ কি হয়, বা বতৰ চতৰ যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে ধুনীয়াকৈ চাব পাৰিম। আৰু এইফালে ছিংগল তফালে বাউণ্ডেৰী, তো সেয়াই আৰু। হা কি জিতেন হা বৰষুণৰ আশা দেখিছোঁ বাৰু অলপ চলপ। এইজন মাজত কোন হয় ধৰিব পাৰিছেনে? নগাঁও টিমৰ কোচ পৰাগ দাস। আৰু পৰাগ দাস কোন হয় গম পায়নে? ফাদাৰ অফ ৰিয়ান পৰাগ। প্ৰথম যি দেখিছিলোঁ মানে 200 মান হ'ব বুলি ভাবিছিলোঁ, কিন্তু 200 নহয়, কাৰণ মানে 18 অভাৰ ৰানিং হৈ আছে আৰু 4 উইকেট গ'ল, প্লাছ 150 হোৱা নাই এতিয়ালৈকে। তো মানে এটালৈকে ৱেইট গৈ আছে, কাৰণ মানে কুইক ছাকচেছন ন, মানে পটাপট মানে হেৰি স্ক'ৰ কাৰ্ড বঢ়াব লাগে। বেছি অভাৰো নাই, মানে কিমানটা বল, 22টামান বল আছে চাগে, সেইকাৰণে পটাপট মাৰাত ধান্দাত মানে আউট হৈছে। এতিয়া ইয়াৰ পৰা একদম এইটো মানে এই চাওক, এইটো মানে ব্ৰডকাষ্টিং হেৰি হয়, পেনেল হয়, ইয়াতে পৰা ব্ৰডকাষ্ট কৰি আছে। আৰু এইফালে চাওক এয়া, আৰু মানে মানুহ খালী একদম মানুহ নাই। বেলেগ যি কি নহওক, এই সৰু ল'ৰা ছোৱালীবোৰে কিন্তু একদম ফুল এনজয় কৰিছে দেই, একদম কেমেৰা আগত আহিলে মানে পাগলা হৈ যায়। বৰ্তমান স্ক'ৰ 152 আছে, 10টা বল বাকী। তো মানে স্ক'ৰ কিমান হ'ব সুধি লওঁ, স্ক'ৰ কিমান হ'ব লাষ্টলি 20 অভাৰত? 170 মান হ'ব। 167 উইকেট যাবনে? আৰু যাব নাযায়, ঠিক আছে। জিতেন দা কিমান হ'ব স্ক'ৰ লাষ্ট? এইটো গ'ল ৰ'বা, হেৰি কোৱা স্ক'ৰটো কোৱা। 175 82। আচ্ছা, এতিয়া মই কৈ আছোঁ, মোৰ মতে হ'ব এতিয়া 152 হৈছে, 154 হ'ল ন, 9টা বল আছে, তো মানে 173 মান হ'ব লাগে। 173 মই কৈছোঁ, চাওঁ কাৰ মিলে গোটেইকেইটাৰ ভিতৰত। জিতেন দা, আজিৰ খেলখনত তোমাৰ কিবা আপত্তি? কি কোনটো? এই নীলা পিন্ধি আছে যে, নাপায়, একো দায়িত্বহীন মানুহ, নীলা মানুহকেইটা, সেইকেইটা ইণ্ডিয়াৰ জাৰ্চি পিন্ধি আছে, গম পোৱা? মই যিহেতু 173 কৈছিলোঁ, তো মানে 4টা বলত আৰু 12 ৰান লাগে, কাৰ মিলে চাওঁ। এতিয়া মানে 4টা বল বাকী আছে, 161 for 5 হৈ আছে বৰ্তমান। জিতেন্দ্ৰ কৈছে 6 মানে 6 নে আউট, আউট 6 নহ'ল, আউট হ'ল। কিন্তু এতিয়ালৈকে কিন্তু অপেনিং বেটছমেনজন আউটে হোৱা নাই, আমন সিং। সি 68 for 45 বলছত 68 হৈ আছে বৰ্তমান তাৰ। তো লাষ্ট বল 19.5 হৈ আছে স্ক'ৰ, 162 for 7 লাষ্ট বল। নাই নহ'ল, 6 মাৰিব খুজিছিলে, নহ'ল। এইটো ৰান আউট। আমি স্ক'ৰৰ যি প্ৰেডিকশ্যন কৰিছিলোঁ তাৰ এটাও নহ'ল। কি কৈছে 182 ন? এটা চুৰে মানছে নাইতো, 182 কৈছা ওলাই আছে ন? আচ্ছা আচ্ছা, ইয়ে চিলেক্টৰ আজি টাকাৰ কাৰ 2.0। মানে নগাঁৱৰ যোনটো জাৰ্চি আছে ন, এইটো অলপ সন্দেহ হৈছে। নগাঁও নহয়, বৰাক কিবা ৱেষ্ট নেকি? ৱেষ্ট ইণ্ডিজ ওলালে অলপ যাওকচোন, মানুহটো যদি অলপ কলা মলা হয় তেতিয়াহ'লে ৱেষ্ট ইণ্ডিজ যেনে লাগে। অলপ মানে ৱেষ্ট ইণ্ডিজ যেনে জাৰ্চিটো বনাইছে, কিন্তু মানে মোৰ মতে দেই, মানে এইবাৰ যিমান হেৰি দেখিছোঁ, এই জাৰ্চি দেখিছোঁ, মানে চাগে গুৱাহাটী ৰয়েলছৰ জাৰ্চিটোৱে মানে অলপ ভাল লগা নেকি, মানে মোৰ মতে দেই। লাষ্টত ভাবিলোঁ কি খাম, এই চিপছকে লৈ ল'লোঁ। 50 টকা লৈছে, মানে ভাল কোৱাণ্টিটিত এই চিপছটোৱে পায় খালি, সেইটোকে খাই ল'লোঁ আৰু। তো নগাঁৱৰ বেটিং ষ্টাৰ্ট হৈছে, আৰু যি দেখিছোঁ মানে নগাঁও জিকিব চাগে, কাৰণ টাৰ্গেটটো ইমান বেছি নহয়। তো সেয়াই আৰু চাই আছোঁ আৰু এতিয়া মানে ইমানটা মানে এক্সাইটেড হোৱা নাই, বৰো লাগিছে, কিন্তু চাই আছোঁ আৰু। খেলখনটো ঠিকে চাইছিলোঁ, কিন্তু মাজত এই আকাশখন দেখি মানে এনেকুৱা লাগিল যে মানে বৰষুণ দিয়ে নেকি মানে দিলে আৰু কাভাৰ্ছ আহিয়ে গ'ল একদম মাজত। এতিয়া মানে কিছু সময় ৰ'ব লাগিব আৰু এই কাভাৰ্ছ নুগুচালৈকে, আৰু কেতিয়াবা ৰিজিউম হয় নাজানো। মেইন কথা বৰ লাগিছে চাই, মানে যোনটো এটা এক্সাইটমেণ্ট আছিল সেই বস্তুটো নাইকিয়া হৈ গ'ল। বৰষুণো দিলে, তাৰপাছত টোপনি ভাব আহিছে। এতিয়া খেল বাৰু ৰিজিউম হৈছে, চাই আছোঁ আৰু। বৰ লগা নাই? লাগছে বাৰু, সেইকাৰণেতো এনগেজ উপায় নাই। বৰ লাগিছে নে? টোপনি লাগিছে, চবৰে একে অৱস্থা। খেলখন যিহেতু 20 অভাৰৰ আছিল, তো মানে 17 অভাৰ কৰি দিছে, মানে বৰষুণৰ কাৰণে। সেইকাৰণে মানে বৰ্তমান বেছি টাইম নালাগে আৰু, মানে ৰান ৰেট 9কে লাগে পাৰ অভাৰ। এতিয়া কোনটা জিকে এতিয়া পিছতে গম পোৱা যাব।
তো বহুত সময় মূৰত মানে কি নাই ছিংগল। তো খেলখন বেছি সময় নাচাওঁ বাৰু, কাৰণ মানে কি আৰু নেক্সট মেটচ আছে ন, তেতিয়ালৈকে মানে কি সময় বহুত যাব, সেইকাৰণে মানে আৰু ইয়াৰ অভাৰটো যিহেতু মানে কমাই দিছে ন, 17 অভাৰ্ছ কৰিছে, সেইকাৰণে বেছি ৰান নালাগে বাৰু, 68 লাগে ফ্ৰম 45 বলছ। তো মানে খেল চলি আছে, এয়া খেল চলি আছে, মানে বেছি সময় নলওঁ, মানে অলপ এই 10 অভাৰটো চাই মানে ওলাই দিম আৰু। তো খেলখন আমি আধাতে এৰি ওলাই দিলোঁ আৰু মানে এইখন খেল যি হ'ল কিন্তু ফাইনেলখন ভাল হ'ব, ফাইনেলখন মজা লাগিব, সেই ফাইনেল চাব আহিম। ইমান টাইম ভিৰ নাছিল, কিন্তু এতিয়া ভিৰ হ'ব, কাৰণ নেক্সট মেটচখন মানে গুৱাহাটীত হ'বলৈ গৈ আছে ন, তো এতিয়াহে ৰ'দটো নাই যে বেছি ভিৰ হ'ব এতিয়া। ষ্টেডিয়ামৰ পৰা ওলাই আহি কাণ্ড এটা হ'ল আমাৰ হিমাংশুৰ, মানে স্কুটিত হেলমেটটো লগাই দিছিল, চুৰ কৰি লৈ গ'ল শনি। মই লগাই দিছিলোঁ কিন্তু মোৰ হোৱা নাই, ইয়াৰ শনি লাগি গ'ল। তো তেনেকৈ আধা আধৰুৱা খেল চাই মানে ঘৰ উভতি আহিলোঁ, মানে যিমান ভাবিছিলোঁ, যিমান এক্সপেক্ট কৰিছিলোঁ, সিমানে সেই বস্তুটো নাপালোঁ, যোনটো মানে IPL বা ইণ্টাৰনেশ্যনেল মেচত যোনটো ক্ৰেজ থাকে, সেই ক্ৰেজটো নাই চাগে, কিছুমান মানে কমি আছিল, বা কিছুমান মানে প্ৰমোচনেল বা সেই এনেকুৱা ইভেণ্টছবোৰ মানে কমকৈ হ'ল, হঠাৎ হ'ল খেলখন, বেছি মানে টাইম ডিউৰেশ্যনটো অলপ কম ল'লে, সেই বস্তুটো অলপ কমি গ'ল। কিন্তু অহা বছৰ আশা কৰিছোঁ যে ভাল হ'ব, কিন্তু মানে যোনখন ফাইনেল 23 তাৰিখে, যোনটো আগষ্টৰ 23 তাৰিখে যোন ফাইনেল হ'বলৈ গৈ আছে, সেইখন বাৰু চাবলৈ যাম চাগে। তো সেয়াই, আৰু যে যোৱা ভিডিঅ'ত যে বানপানী ভিডিঅ'ত যে আপোনাক মোৰ হাতত যে বেণ্ডেজ লাগি আছিল, যে মানে কি কাৰণত লাগি আছিল দেখাই আছোঁ ৰ'ব। তো কাৰণটো আছিল এইটো, মানে মোৰ জীৱনৰ প্ৰথম অফিচিয়েল টেটুটো, মানে বহুত ইচ্ছা আছিল বনাব, তো বনাই দিলোঁ আৰু মানে কিছুমানৰ ছেফটি ৰিজনৰ কাৰণে, মানে ধূলি বালিৰ কাৰণে মানে ঢাকি থ'ব কৈছিল। তো ইয়াতে ভিডিঅ' শেষ কৰোঁ, কেনেকুৱা পালে জনাব। অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু, বাই বাই, হা 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 হা।